নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তামুলপুৰ আৰু বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ লজিক এণ্ড ফিলচফি এই ছাবজেক্টটোৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনৰ সমাধান আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম শেষৰ অংশটো। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 3, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এ, তৰ্ক বিজ্ঞান কলা বিজ্ঞান নে উভয়ে? কলা আৰু বিজ্ঞানৰ দুটা পাৰ্থক্য লিখা। 1 + 2 = 3 মাৰ্ক। উত্তৰটো হ'ব তৰ্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয়ে। কলা আৰু বিজ্ঞানৰ দুটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাই আমাক কৰিবলৈ শিকায়। পইণ্ট নম্বৰ 2, বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে আৰু কলাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়। কুৱেশ্যন নম্বৰ বি, তৰ্ক বিজ্ঞানৰ প্ৰকৃতি বৰ্ণনা কৰা। উত্তৰটো হ'ব তৰ্ক বিজ্ঞানৰ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষ গুণ। বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহ আন জীৱতকৈ পৃথক। মানুহ জীৱশ্ৰেষ্ঠ। বুদ্ধিবৃত্তিৰ বাবে মানুহে চিন্তা কৰিব পাৰে, কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ'ব পাৰে। আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ'লে যথাৰ্থ জ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। মানুহৰ জ্ঞান লাভৰ চৰম লক্ষ্যই হ'ল সত্যোপলব্ধি। কুৱেশ্যন নম্বৰ 4, বচন কাক বোলে? বচনৰ চতুৰ্বৰ্গীয় বিভাজন ব্যাখ্যা কৰা। উত্তৰটো হ'ব আমি সচৰাচৰ যিবোৰ বাক্য ব্যৱহাৰ কৰোঁ তাক স্পষ্ট বা প্ৰমাণযোগ্য কৰিবৰ বাবে তৰ্ক বিজ্ঞানত এটি বিশেষ ৰূপ দি লওঁ, যাক বচন বুলি কোৱা হয়। বচনত 3টা অংশ থাকে: উদ্দেশ্য, সংযোজক আৰু বিধেয়। গুণ আৰু পৰিমাণৰ মিশ্ৰ নীতি অনুসৰি অৰ্থাৎ গুণাগুণ আৰু পৰিমাণৰ দিশৰ পৰা বচনক 4টা ভাগত ভগোৱা হৈছে। যেনে পইণ্ট নম্বৰ এ, সামান্য সদৰ্থক বচন। যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰতে স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে। যেনে সকলো মানুহ হয় মৰণশীল। পইণ্ট নম্বৰ 2, সামান্য নৰ্থক বচন। যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেক ক্ষেত্ৰতেই অস্বীকাৰ কৰা হয় তাক সামান্য নৰ্থক বচন বোলে। পইণ্ট নম্বৰ 3, বিশেষ সদৰ্থক বচন। যি বচনত বিধেয়ক পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে কিছুমান মানুহ হয় জ্ঞানী। পইণ্ট নম্বৰ 4, বিশেষ নৰ্থক বচন। যি বচনত বিধেয়ক পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ নৰ্থক বচন বোলে। যেনে কিছুমান মানুহ নহয় সাধু। বচনৰ এনে 4 প্ৰকাৰৰ বিভাজনকে বচনৰ চতুৰ্বৰ্গীয় বিভাজন বোলে। নেক্সট প্ৰশ্নটো হৈছে পৰম্পৰাগত তৰ্ক বিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। উত্তৰটো হ'ব পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰাচীন তৰ্ক বিজ্ঞান বুলিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাত প্ৰতিষ্ঠা কৰা তৰ্ক বিজ্ঞানকে বুজোৱা হয়। পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্ক বিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পইণ্ট নম্বৰ 2, পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ ইতিহাসতকৈ আধুনিক তৰ্ক বিজ্ঞানৰ ইতিহাস দীৰ্ঘ বা দীঘলীয়া। পইণ্ট নম্বৰ 3, পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত, কিন্তু আধুনিক তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগৰ প্ৰভাৱ বেছি।